সবৰে ভাল লাগিছে কাৰ ভাল লাগা নাই কাৰ ভাল লাগিছে হাত ডাঙক সবৰে ভাল লাগিছে মা দেউতাৰ ভাল লাগিছে নে নাই লাগিছে সবচে বেছি ভাল মাৰ লাগিছে নে দেউতাৰ লাগিছে হা মাৰ আশীৰ্বাদ দি পঠাইছে নে নাই আশীৰ্বাদ দি গাঁৱৰ মানুহে ভাল পাইছে পুৰা তেলে মোৰ লগত একেলগে এবাৰ সবে কবা ভাৰত মাতা কি বহুত বহুত ধন্যবাদ আজিৰ আমাৰ সভাত উপস্থিত সন্মানীয় মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়া অতুল বৰা ডাঙৰীয়া কেশৱ মহন্ত ডাঙৰীয়া ডক্টৰ ৰণোজ পেগু ডাঙৰীয়া অজন্তা নেওগ ডাঙৰীয়ানী অশোক সিংহাল ডাঙৰীয়া উৰ্খাও গৌৰা ব্ৰহ্ম ডাঙৰীয়া পীযুষ হাজৰিকা ডাঙৰীয়া বিমল বৰা ডাঙৰীয়া নন্দিতা গাৰ্লুচা ডাঙৰীয়া জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া যোগেন মোহন ডাঙৰীয়া সঞ্জয় কিষাণ ডাঙৰীয়া সন্মানীয়া বিধায়িকা সুমন হৰিপ্ৰিয়া ডাঙৰীয়ানী ৰাজ্য চৰকাৰৰ মুখ্য সচিব পৱন বৰঠাকুৰ ডাঙৰীয়া ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত ডাঙৰীয়া অসম চৰকাৰৰ বিভিন্ন পদত থকা আমাৰ জ্যেষ্ঠ বিষয়াসকল আজি নিযুক্তি পত্ৰ ল'বলৈ অহা সফল প্ৰাৰ্থীসকলৰ পিতৃ মাতৃ আৰু অভিভাৱকসকল নিযুক্তিপ্ৰাপ্ত প্ৰাৰ্থীসকল আৰু সুধীবৃন্দ পোনপ্ৰথমে মই আজিৰ এই সুন্দৰ অনুষ্ঠানত যিসকল প্ৰাৰ্থী অসম চৰকাৰৰ বিভিন্ন বিভাগত সুখ্যাতিৰে উত্তীৰ্ণ হৈ নিযুক্তি পত্ৰ ইয়ালৈ ল'বৰ বাবে উপস্থিত হৈছে তেখেতসকলক মই অভিনন্দন জনাইছোঁ যোৱা নিৰ্বাচনৰ সময়ত অসমৰ ৰাইজক ভাৰতীয় জনতা পাৰ্টি আৰু আমাৰ মিত্ৰ দলসমূহৰ হৈ আমি প্ৰতিশ্ৰুতি দিছিলোঁ যে আমাৰ চৰকাৰ যদি শাসনলৈ উভতি আহে আমি ৰাজ্যত 1 লাখ চৰকাৰী নিযুক্তিৰ ব্যৱস্থা কৰিম নিৰ্বাচনত ৰাজনীতি কৰা মানুহে কথা কয় আৰু নিৰ্বাচনৰ পিছত সাধাৰণতে সেই কথা মানুহে পাহৰিও যায় কিন্তু আমি সংকল্প লৈছিলোঁ যে আমি যি ৰাইজক প্ৰতিশ্ৰুতি দিছোঁ সেই প্ৰতিশ্ৰুতি আমি কিমান পূৰণ কৰিব পাৰোঁ সেয়া বেলেগ কথা কিন্তু প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰিবলৈ আমি প্ৰচেষ্টা কৰিম আমি দিনে নিশাই পৰিশ্ৰম কৰিম আৰু এই প্ৰতিশ্ৰুতিসমূহ পূৰণৰ মাজেৰে আমাৰ অসমখনক আমি বিকশাই তুলিম ৰাজ্য চৰকাৰৰ যোৱা 1.5 বছৰৰ পৰিক্ৰমাত আমি ইতিমধ্যে প্ৰায় 27,000 নিযুক্তি অত্যন্ত নিকা আৰু স্বচ্ছতাৰে দিবলৈ সক্ষম হৈছিলোঁ প্ৰথমবাৰ আমি 4,779টা নিযুক্তি আমি দিব পাৰিছিলোঁ আৰু তাৰ পিছত যোৱা 14 মে তাৰিখে আমি 22,958টা পদত আমি নিযুক্তি দিব পাৰিছিলোঁ আজি তৃতীয়বাৰৰ এই শৃংখলাৰ তৃতীয় কাৰ্যসূচী অনুসৰি আজি দিনটোত আমি ৰাজ্য চৰকাৰৰ 24টা বিভাগৰ 11,236টা পৰিয়াল বা প্ৰাৰ্থীলৈ আজি আমি চৰকাৰী নিযুক্তি পত্ৰ দিবলৈ ইয়াত আমি সমবেত হৈছোঁ আজি নিযুক্তি পত্ৰ বিতৰণ কৰা পদসমূহৰ ভিতৰত আছে
গৃহ বিভাগত 5335টা কমাণ্ডো বেটেলিয়ন আছে, সাব ইন্সপেক্টৰ আছে আৰু এই পদসমূহত নিযুক্তি পাবলৈ অহা প্ৰত্যেকগৰাকী যুৱক যুৱতীয়ে যোৱা এবছৰৰ পৰা ৰাতিপুৱা 3-4টা বজাতে উঠি কঠোৰ পৰিশ্ৰম আৰু সাধনা কৰি আছিল। আজি সেই কঠোৰ পৰিশ্ৰম আৰু সাধনাৰ আজি আমি সেই কঠোৰ পৰিশ্ৰম আৰু সাধনাৰ পুৰস্কাৰ পাবলৈ সক্ষম হৈছোঁ। বহুতে ভাবে যে আমি কেৱল মাত্ৰ দৌৰিয়ে আছিলোঁ, কিন্তু আমি এটা কথা জনা উচিত যে আমাৰ এসআই যিসকলে পাইছে, এবি যিসকলে পাইছে, তেওঁলোকে দৌৰিও আছিল আৰু লিখিত পৰীক্ষাটো তেওঁলোকে পাছ কৰিছিল, হয়নে নহয়? আজি আমাৰ উচ্চ শিক্ষা আৰু কাৰিকৰী বিভাগত আমি 927টা পদত নিযুক্তি দিবলৈ ইয়াত সমবেত হৈছোঁ। ইয়াৰ ভিতৰত প্ৰায় 700টা পদ আমাৰ কলেজসমূহৰ ফেকাল্টি মেম্বাৰ বুলি আমি যাক কওঁ, অৰ্থাৎ আমাৰ ভাষাত তেওঁলোক লেকচাৰাৰ আৰু আজি তেওঁলোকে গৈ নিজ নিজ কলেজত লেকচাৰাৰ হিচাপে যোগদান কৰিব। ই আমাৰ উচ্চ শিক্ষা জগতখনত এটা নতুন তেওঁলোকে শক্তি লাভ কৰিব। ইয়াৰ উপৰিও মই অত্যন্ত আনন্দিত যে গুৱাহাটী উচ্চ ন্যায়ালয়ত চলি থকা এটা গোচৰৰ বাবে যোৱা নিযুক্তিত আমি হাইস্কুলৰ কেইবাজনো শিক্ষকক আমি নিযুক্তি দিব পৰা নাছিলোঁ। আজি আমি এই সভাতে তেখেতসকললৈকেও আমি নিযুক্তি পত্ৰ দিবলৈ পাই আমি সঁচাকৈ আনন্দিত হৈছোঁ। স্বাস্থ্য বিভাগত 299টা, পঞ্চায়ত গ্ৰামোন্নয়ন বিভাগত এছিষ্টেণ্ট ইঞ্জিনিয়াৰ, জুনিয়ৰ ইঞ্জিনিয়াৰকে ধৰি 299টা, লোক নিৰ্মাণ বিভাগত 304টা আমাৰ এছিষ্টেণ্ট ইঞ্জিনিয়াৰ আছে, জুনিয়ৰ ইঞ্জিনিয়াৰ আছে, জলসিঞ্চন বিভাগত 137টা, পৰিৱেশ আৰু বন বিভাগত 33টা, দক্ষতা নিয়োগ আৰু উদ্যমিতা বিভাগত 24টা, পশুপালন আৰু পশু চিকিৎসা বিভাগত 27টা, ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগত 13টা, ৰূপান্তৰ আৰু উন্নয়ন বিভাগত 11টা, পৰ্যটন বিভাগত আৰু হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগত 6টাকৈ, মহিলা আৰু শিশু বিকাশ বিভাগ, জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু তথ্য প্ৰযুক্তি বিভাগত 4টাকৈ, পৰিবহণ বিভাগ, জলসম্পদ বিভাগ, মীন বিভাগত 3টাকৈ, সমবায় বিভাগত 2টা, গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগ, উদ্যোগ আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগ, তথ্য আৰু জনসংযোগ বিভাগত আমি এটাকৈ নিযুক্তি দিবলৈ আমি সক্ষম হৈছোঁ। আমাৰ প্ৰতিশ্ৰুতি যে আমি অসমত প্ৰথমবাৰৰ বাবে কোনোবা চৰকাৰৰ দিনত 1 লাখ আমি নিযুক্তি দিম আৰু সেই ৰাস্তা দি আজি আমি খোজকাঢ়ি গৈ আছোঁ আৰু অহা দিনবিলাকত এনেকুৱা মিটিং আৰু বহুত আমি দেখিবলৈ পাম যেতিয়ালৈকে আমি 1 লাখ স্পৰ্শ কৰিব নোৱাৰোঁ। মই অসমৰ যুৱক যুৱতী সকলক অনুৰোধ কৰিম যে যিসকলে পুলিচত দৌৰি আছিলে, মোক কেইবাজনো যুৱক যুৱতীয়ে যোৱা কেইদিনত লগ পাইছোঁ, ছাৰ 1 নম্বৰৰ কাৰণে নাপালোঁ, আধা নম্বৰৰ কাৰণে নাপালোঁ। মই তেওঁলোকক ক'ম যে তোমালোকে আকৌ দৌৰি থাকা, কাৰণ কেইদিনমানৰ ভিতৰতে ফৰেষ্ট বেটেলিয়নতো এটা নতুন বেটেলিয়ন আমি নিৰ্মাণ কৰিম আৰু তাৰ কাৰণে আকৌ আমি পদবী খুলি দিম। অৰ্থাৎ ৰাতিপুৱা 3টা বজাৰ পৰা দৌৰাৰ কামটো চলি থাকিব লাগে, সেইটো শেষ হৈ যাব নালাগে। যিসকলে চাকৰি পালে এতিয়াতো তেওঁলোকে নিজে দৌৰিব নোখোজিলেও আমি বেটেলিয়নত দৌৰাই থাকিম, আৰু যিসকলে চাকৰি পোৱা নাই তেওঁলোকেও দৌৰি থাকক, কাৰণ নতুনকৈ আকৌ আমি এটা বেটেলিয়নত নতুন বেটেলিয়ন এটা আমি নিৰ্মাণ কৰিবলৈ গৈ আছোঁ। আজি আমাৰ পুলিচ বিভাগত আমি যিসকলক আমি নিযুক্তি দিছোঁ, অসম আৰক্ষীৰ আনাম,
ৰাজ্যত নতুনকৈ গঠন কৰা আসাম কামাণ্ডো বেটেলিয়ন উপ পৰিদৰ্শক পদৰ বাবে লিখিত পৰীক্ষা PST আৰু PETৰ টেষ্টৰ উপৰিও সাক্ষাৎকাৰ আৰু সাইকোমেট্ৰিক টেষ্টৰ মাজেৰে সকলো লৰা ছোৱালী আজি পৰীক্ষাত উত্তীৰ্ণ হৈ আমাৰ ইয়াত নিযুক্তি পত্ৰ লবলৈ উপস্থিত হৈছে। ঠিক সেই ধৰণে আন বিভাগসমূহতো লিখিত পৰীক্ষাতে উত্তীৰ্ণ হোৱাৰ পিছত তেখেতসকলে আজি ইয়ালৈ নিযুক্তি ল'ব আহিছে। আমাৰ বাবে অত্যন্ত আনন্দৰ কথা যে অসম চৰকাৰৰ বিভিন্ন ফাইলত আবদ্ধ হৈ থকা অনুকম্পামূলক নিযুক্তিও আজি আমি প্ৰায় 500তকৈও অধিক কৰিব পাৰিছো। মোৰ দৃঢ় বিশ্বাস যে যিসকল লোকে নিজৰ পিতৃ মাতৃক হেৰুৱাই দুখ আৰু কষ্টৰ মাজেৰে চাকৰিৰ অপেক্ষা কৰি আছিল তেওঁলোকৰো আজি আমি চকুৰ পৰা চকুলো মুচিব পাৰিছো। তাৰ বাবে মই পৰম পিতা ভগৱানক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো। আজিৰ দিনটোত আমি মনত পেলাব লাগিব যে আজিৰ পৰা 10 বছৰ আগলৈকে আমাৰ অসমত নিযুক্তিৰ ব্যৱস্থা কেনেকুৱা আছিল। 2001 চনৰ পৰা অসম চৰকাৰৰ মন্ত্ৰী নতুবা বিধায়ক হিচাপে থকাৰ মোৰ সৌভাগ্য হৈছিল। 2001 চনৰ আগত আমি কেনেকে নিযুক্তি পাই তাৰ বিষয়ে আমি বহুত কথা শুনিছিলো। মই যেতিয়া প্ৰথমবাৰ বিধায়ক পদত আহা নাছিলো কিন্তু শাসকীয় দলৰ লগত জড়িত হৈ আছিলো। 98 চনত মোক তেতিয়াৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই কৈছিল যে তুমি জালুকবাৰী সমষ্টিৰ পৰা 30 জন ল'ৰা ছোৱালীৰ নাম দিয়া। মই বোলো নাম কিয় দিব লাগে? বোলে আমি প্ৰত্যেক সমষ্টিত 30টাকৈ চাকৰি দিম, জালুকবাৰীত 30টা কোটা, তুমি 30 জনৰ নাম দিয়া। মই 30 জনৰ নাম দিছিলো আৰু 30 জনে আজিও চাকৰি কৰি আছে। লগে লগে কোনো এপইণ্টমেণ্টটো নাই, ইণ্টাৰভিউ নাই, লগে লগে নিযুক্তি পত্ৰ দি দিয়া হৈছিল। তেতিয়া আমাৰ অসমত 40,000 চাকৰিৰ কিবা নিযুক্তি প্ৰক্ৰিয়া এটা চলি আছিল। যোনে ছেক্ৰেটাৰিয়েটত আহিছিলে, যোনে কাৰোবাক লগ পাইছিলে তেওঁলোকে চৰকাৰী চাকৰি লাভ কৰিছিলে। এনেকুৱা অৱস্থা আছিলে যে আমাৰ লখিমপুৰত এজন ইন্সপেক্টৰ অফ স্কুল আছিলে। তেওঁ নদীৰেদি নাও চলাই গৈ থাকে, ঘাটত যাকে লগ পাই যোনে টকা জমা দিয়ে তাকে তেওঁ চাকৰি দি দিয়ে। শিৱসাগৰত এজন ইন্সপেক্টৰ অফ স্কুল আছিলে। 3000টা পোষ্ট থাকিলে তেওঁ 9000টা নিযুক্তি দিয়ে আৰু ল'ৰাবিলাকক কয় যে 4 মাহৰ দৰমহা পাবি, 1 বছৰৰ দৰমহা নাপাবি। অৰ্থাৎ চাকৰিৰ এখন ডাঙৰ বজাৰ আমাৰ অসমত চলি আছিলে। 2011 চনত আমি এটা ব্যৱস্থা লৈছিলো যে অসমত আমি শিক্ষক নিযুক্তিৰ ৰাস্তা আমি নিকা কৰিম, স্বচ্ছ কৰিম। আজি যেনেকে আমি নিকা আৰু স্বচ্ছ কৰিব যাওঁতে বহুত প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিলো, সেই সময়তো 2011-12 চনত টেটৰ জৰিয়তে শিক্ষক নিযুক্তি দিবলৈ যাওঁতে আমি বহুতো প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিলো। আমাৰ দলৰ ভিতৰত, দলৰ বাহিৰত, আনকি দিল্লীৰ পৰা সেই সময়ত জমিয়ত উলেমাৰ মাদানী সাহাব অসমলৈ আহি কেনেকে এনেকে নিযুক্তি হ'ব পাৰে তাৰ বিষয়ে আমাৰ লগত বিতৰ্কটো তেওঁ লিপ্ত হৈ পৰিছিল। তেনেকুৱা এটা পৰিৱেশৰ পৰা আমি প্ৰত্যাহ্বানৰ মাজেৰে যুঁজি অসমত শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়া সম্পূৰ্ণ স্বচ্ছ আৰু নিকা কৰিবলৈ সক্ষম হৈছিলো। আজি অসমত এনেকুৱা এটা পৰিৱেশ, হিমন্ত বিশ্ব শৰ্মা জীয়াই থাকক বা নাথাকক, ৰণোজ পেগু জীয়াই থাকক বা নাথাকক, অসমত শিক্ষক নিযুক্তিত কোনেও মেধাৰ বাহিৰত যাব নোৱাৰে। এনেকুৱা এটা শৃংখলা, এনেকুৱা এটা নিয়ম আমি আমাৰ ৰাজ্যখনত বান্ধি ল'বলৈ সক্ষম হৈছিলো। সময় বাগৰিছিল। অসমৰ মই মুখ্যমন্ত্ৰীৰ দায়িত্ব পাবলৈ আৰু ৰাইজৰ আশীৰ্বাদত মুখ্যমন্ত্ৰীৰ দায়িত্ব ল'বলৈ আমাক দায়িত্ব দিয়া হৈছিল। মুখ্যমন্ত্ৰীৰ দায়িত্ব ল'লে গৃহ বিভাগৰ দায়িত্ব মোৰ লগত আছিল।
আমি সংকল্প লৈছিলোঁ যে অসম আৰক্ষীৰ নিযুক্তি প্ৰক্ৰিয়া যি ধৰণে টেটত নিযুক্তি আমি নিকা কৰিছিলোঁ অসম আৰক্ষীৰ নিযুক্তি প্ৰক্ৰিয়াও আমি সম্পূৰ্ণ নিকা কৰিম যোৱা এবছৰ দুবছৰ আগতে সাব ইন্সপেক্টৰ পৰীক্ষা পাতোতে হোৱা খেলিমেলিৰ কথা বতৰাই আমাৰ মনত কৰবাত নহয় কৰবাত ক্ৰিয়া কৰি আছিলে যে শিক্ষকৰ পিছত এইবাৰ পুলিচৰ নিযুক্তি আমি নিকা কৰিব লাগে কাৰণ অসম চৰকাৰত আটাইতকৈ বেছি নিযুক্তি হয় শিক্ষা আৰু আৰক্ষী বিভাগত তাক বাদ দি স্বাস্থ্য বিভাগ আৰক্ষী বিভাগ শিক্ষা বিভাগ এই তিনিটাই হৈছে আটাইতকৈ নিযুক্তি পাব পৰা বিভাগ কিন্তু স্বাস্থ্য বিভাগত নিযুক্তি পাবৰ কাৰণে ডক্টৰ হ'ব লাগে নাৰ্ছ হ'ব লাগে টেকনিক্যাল কোৱালিফিকেশন লাগে কিন্তু জেনেৰেল লৰা ছোৱালীৰ কাৰণে নিযুক্তি পোৱাৰ ৰাস্তাই হৈছে শিক্ষা আৰু আৰক্ষী বিভাগ আমি সংকল্প লৈছিলোঁ যে আৰক্ষীৰ নিযুক্তিও মা গংগাৰ সাক্ষাৎ হ'ব লাগিব আৰু মা গংগাৰ দৰে আৰক্ষীৰ নিযুক্তিও পবিত্ৰ আৰু নিকা হ'ব লাগিব প্ৰথমবাৰৰ বাবে আমি 2000 এই বৰ্ষৰ 14 মেত আমি যেতিয়া নিযুক্তি দিছিলোঁ তাৰ আৰম্ভণি আছিল যে আৰক্ষীৰ নিযুক্তি প্ৰক্ৰিয়া নিকা হ'ব আজি দ্বিতীয়বাৰৰ বাবে আৰক্ষীৰ নিযুক্তি পত্ৰ নিকা হ'ল তৃতীয়বাৰ আৰু ইয়াক কোনেও কলংকময় কৰিব সাহস কৰিব নোৱাৰে কাৰণ দুটা নিযুক্তিৰ প্ৰক্ৰিয়াই আৰক্ষী বিভাগলৈ গংগা নমাই আনিলে ইয়াত আৰু এতিয়া কোনেও নিযুক্তি আৰু ভৱিষ্যতে কেতিয়াও কলংক কৰিব নোৱাৰে ই আজি প্ৰমাণ হৈ গ'ল আৰু আৰক্ষীৰ নিযুক্তি প্ৰক্ৰিয়াও শিক্ষকৰ দৰে এতিয়াৰ পৰা স্বচ্ছ হৈ থাকিব তাক মই বিশ্বাসেৰে সৈতে ক'ব খোজো আমাৰ লোকসেৱা আয়োগটো যথেষ্ট ঘাত প্ৰতিঘাতৰ মাজেৰে পাৰ হৈ গৈ বৰ্তমান লোকসেৱা আয়োগটো নিযুক্তিৰ প্ৰক্ৰিয়া এটা নিকা আৰু স্বচ্ছতাত ভৰি দিছে আজি চাকৰি লাভ কৰা ইঞ্জিনিয়াৰসকল তাৰ সাক্ষী হৈ থাকিব যে এতিয়া লোকসেৱা আয়োগত চাকৰি পাবৰ কাৰণেও আমি কাকো টকা পইচা দিব নালাগে মাত্ৰ পঢ়িব লাগে আৰু পঢ়াৰ বিকল্প আৰু একো হ'ব নোৱাৰে আমাৰ সন্মুখত তৃতীয় প্ৰত্যাহ্বান আছে যে এতিয়াৰ পৰা আমি অসম চৰকাৰৰ 3rd গ্ৰেড 4th গ্ৰেড ড্ৰাইভাৰ পৰ্যন্ত আমি নিযুক্তিৰ প্ৰক্ৰিয়া নিকা কৰিম নিযুক্তিৰ প্ৰক্ৰিয়া যেতিয়া আমি নিকা কৰিবলৈ যাওঁ প্ৰথম সন্দেহৰ চকুৰে চোৱা আৰম্ভ কৰে গুৱাহাটীত আমাৰ কাষত থকা আখে-পাখে থকা মানুহসকলে তেওঁলোকে ভাবে যে কেনেকে নিযুক্তি প্ৰক্ৰিয়া নিকা হ'ব তাৰ মানে লুকাই লুকাই কিবা হ'ব আৰু সেই কাৰণে তেওঁলোকে চিন্তা আৰম্ভ কৰে যে কেনেকে লুকাই লুকাই হ'ব পাৰে কৰবাত যদি গম পায় যে কোনোবা লৰা পৰীক্ষা হলত পানী খাব উঠি গৈছে তাতো তেওঁলোকে দুৰ্নীতি দেখা পায় কোনোবা লৰা যদি পৰীক্ষাৰ পৰা 10 মিনিট আগত ওলাই গৈছে তাতো তেওঁলোকে দুৰ্নীতি দেখা পায় দুৰ্নীতি তেনেকে নহয় দুৰ্নীতি কোনে কৰে দুৰ্নীতি কোনে কৰিবৰ কাৰণে প্ৰেৰণা দিয়ে সেইখিনি জানিবৰ কাৰণে আমি প্ৰথমতে চিন্তা কৰিব লাগিব যে এই চৰকাৰখনে দুৰ্নীতিত বিশ্বাস কৰে নেকি যদি মই দুৰ্নীতিয়ে কৰিব খুজো তেতিয়াহলে পানী খাব উঠি যোৱা লৰাজনক লৈ দুৰ্নীতি কৰিব নালাগে যদি মই দুৰ্নীতিয়ে কৰিব খুজো তেতিয়াহলে কোনোবা লৰা এজনক অলপ দেৰিকৈ পৰীক্ষাৰ 10 মিনিট আগত ওলাই যাবকৈ দুৰ্নীতি কৰিব নালাগে দুৰ্নীতি কৰিবলৈ ৰাস্তা বহুত খোলা থাকে কিন্তু দুৰ্নীতি কৰিবৰ কাৰণে আটাইতকৈ এটা ডাঙৰ বাধা থাকে সেইটো হৈছে মনৰ ভিতৰত লুকাই থকা মানৱতা আৰু সেই মানৱতা যদি মানুহৰ ঠিক থাকে মানুহে যদি দুখীয়া দৰিদ্ৰৰ বাবে যদি মানুহৰ হৃদয় কান্দে তেতিয়াহলে নিযুক্তিৰ প্ৰক্ৰিয়াও স্বচ্ছ হ'ব পাৰে নিযুক্তিৰ প্ৰক্ৰিয়াও নিকা হ'ব পাৰে তাক আজি অসমে প্ৰমাণ কৰিছে অসমে সমগ্ৰ ভাৰতৰ বাবে আজি ৰাস্তা দেখুৱাব পাৰিছে আজি মোৰ মনত মাজে মাজে প্ৰশ্ন হয় আমি নিযুক্তিৰ প্ৰক্ৰিয়া নিকা কৰিব খুজিছো আপোনালোকে বাধা কিয় দিয়ে ইন্টাৰনেট যদি 2 ঘণ্টা বন্ধ হৈ থাকে তাৰ কাৰণে কি সমাজখন নোহোৱা হৈ যাব নেকি
অসমত কি ভূমিকম্প আহিব নেকি 2 ঘণ্টা নিযুক্তি 2 ঘণ্টা নোহোৱা হৈ থাকিলে কিছুমানে কয় মোক ইউপিএসসিৰ ক্লাছ আছিলে মোৰ 2 ঘণ্টা অমুক নহলে অমুক হয় বাবা সিনেমা হলত যেতিয়া 3 ঘণ্টা আমি সিনেমা চাই থাকো তেতিয়া কি ইন্টারনেট খোলা থাকে নেকি আমি যেতিয়া এতিয়া ইন্ডিয়া সাউথ আফ্ৰিকাৰ টিকেটৰ কাৰণে 1 তাৰিখে খেলা হ'ব টিকেটৰ কাৰণে কৈ আছে হেতু সময়ত কি আমি ইন্টারনেট খোলা থাকিম নেকি অসমৰ দুখীয়া লৰা ছোৱালীৰ কাৰণে আমাৰ সাংবাদিকসকলে অলপ শুনিব লাগে যে অসমৰ দুখীয়া লৰা ছোৱালীৰ কাৰণে যদি এটা দিনো ইন্টারনেট বন্ধ কৰিব লাগে মই কৰিম সেই কথা মই আজি আকৌ এবাৰ ইয়াতে কৈছো মই আকৌ এবাৰ আমাৰ সাংবাদিকসকলে মাজে মাজে লিখি থাকে তেওঁলোকক মই আজি আকৌ এবাৰ কৈছো এবাৰ 2 ঘণ্টা কৰিলো অহাবাৰ 20 ঘণ্টা কৰিম যদি অসমৰ কি দুখীয়া আৰু দৰিদ্ৰ লোকৰ স্বাৰ্থত হয় দুখীয়া আৰু দৰিদ্ৰ লোকৰ স্বাৰ্থত যেতিয়া মানুহে কাম কৰে সন্মুখত যিমান বাধা থাকে সেই বাধা আতৰাই খোজ কৰাৰ শক্তি মানুহে নাপায় মানুহক নেদেখাজনে দিয়ে আৰু সেই শক্তিৰে মই আকৌ এবাৰ আমাৰ সাংবাদিকসকলক কৈছো যে যদি প্ৰয়োজন হয় 20 ঘণ্টাও আমি ইন্টারনেট বন্ধ কৰিম যদি অসমৰ দুখীয়া লৰা ছোৱালীৰ কাৰণে প্ৰয়োজন হয় মোৰ কাৰণে প্ৰয়োজন হলে 1 মিনিটো বন্ধ নকৰো মুখ্য সচিবৰ কাৰণে প্ৰয়োজন হলে আধা মিনিটো বন্ধ নকৰো আমাৰ মন্ত্ৰী সভাৰ সদস্যৰ কাৰণে প্ৰয়োজন হলে 45 সেকেন্ডো বন্ধ নকৰো কিন্তু যেতিয়া অসমৰ দুখীয়া দৰিদ্ৰ মধ্যবিত্ত লোকৰ বাবে প্ৰয়োজন হয় 20 ঘণ্টাও ইন্টারনেট বন্ধৰ কাৰণে আমি 1 মুহূৰ্তও চিন্তা নকৰো সেই কথা মই আজি আকৌ এবাৰ যিসকলে সমালোচনা কৰে তেওঁলোকক মই জনাই দিব খুজিছো কাৰণ আমি বিচাৰো মোৰ অসমখন এটা নতুন দিশেৰে গতি কৰক মোৰ এটা অসমখন নতুন বাটেৰে আৰম্ভ কৰক আজি কোনোবাই আমাক ইয়াত ক'ব যে আমাৰ নিযুক্তি প্ৰক্ৰিয়া মই এতিয়াও আহ্বান জনাম যিদিনাখন 26,000 অসমত তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ নিযুক্তি হ'ব আমাৰ সাংবাদিকসকলে 26,000 মানুহৰ ঘৰলৈকে যাব তাৰ ভিতৰত এজনেও যদি কয় যে মোক কোনোবাই চাকৰি দিছে আমি কোনেও চৰকাৰ নচলাও সিদিনাখনে আমি চৰকাৰ এৰি দিম ইমানখিনি মই প্ৰতিশ্ৰুতি ৰাইজক দিব পাৰো কাৰণ এই 26,000 নিযুক্তি আমি নিকা আৰু পবিত্ৰ কৰি অসমত হততে নিগেটিভিজম সৃষ্টি কৰা ঋণাত্মক পৰিবেশ সৃষ্টি কৰি থকা সেই সকল লোকলৈকে এটা বাণী পঠিয়াব খুজো যে অসমত এতিয়া নিগেটিভ নেতিবাচক কথা কোৱাৰ দিন পাৰ হৈ গল অসমত যদি থাকিব খুজিছে আশাৰ কথা লৈ থাকক আনন্দৰ কথা লৈ থাকক অসমৰ ভৱিষ্যতৰ সোণোৱালী সপোন লৈ থাকক এই ৰাজ্যখনতে থাকি অসমক বিৰোধিতা কৰি থকাৰ দিন এতিয়া পাৰ হৈ গল এই ৰাজ্যখনতে থাকি অসমত কেতিয়া আন্দোলন হ'ব অসমত কেতিয়া বন্ধ হ'ব কেতিয়া গণ্ডগোল হ'ব যাতে আমি 10টা কথা লিখিব পাৰো সেই দিন পাৰ হৈ গল এতিয়া অসমে বিকাশৰ পথত যাব খুজে নতুন অসমৰ ফালে যাব খুজে ভাৰতৰ ভিতৰতে সৰ্বশ্ৰেষ্ঠ ৰাজ্য হিচাপে অসমে জীয়াই থাকিব খুজে এয়া হৈছে নতুন অসমৰ বাণী মই আগতে কৈছো নিগেটিভিজমৰ এতিয়া অসমত স্থান নাই কেইদিনমান আগতে আমি ৰাজ্যৰ জনসাধাৰণক অনুৰোধ কৰিছিলো যে আপোনালোকে পঢ়ি অহা স্কুলখনত পাৰিলে এখন ফেন দিব পাৰিলে এখন চকী টেবুল দিব পাৰিলে এটা সিলিং ফেন দিব আমাক সমালোচনা কৰিলে যে চৰকাৰৰ টকা নাই চৰকাৰৰ টকা থকা নথকা কথা নহয় মোৰ পিতৃ মাতৃ মোৰ গুৰু মোৰ স্কুলখন মোৰ গুৰু গৃহ সেই গুৰু গৃহলৈ যেতিয়া মই কিবা উভতাই দিম তাক চৰকাৰৰ টকা থকা নথকাৰ লগত কথা নহয় আমাক সমালোচনাও কৰিলে কিন্তু চাওঁতে চাওঁতে কোনো সমালোচনা কোনো মানুহে নামানিলে ইমান লিখি কৰিলে মানুহে কলে তহঁতৰ লিখা তহঁতৰ জাগাত থাকক আৰু আজি আমাৰ অসমখনত আপোনালোকে জানি আচৰিত হ'ব যে আজিৰ দিনটোলৈকে মানুহে নিজে নিজে গৈ 26,811খন সিলিং ফেন মানুহে নিজে পঢ়া স্কুলখনত দান কৰি দিলে নিজে নিজে দিলে আমি কোনেও কাৰো ঘৰত যোৱা নাই আজি আমাৰ এই বিদ্যাঞ্জলি নামৰ অনুষ্ঠানটোৰ জৰিয়তে 30,000 ব্যক্তিয়ে
নিজে পঢ়া স্কুলখনত গৈ কোনোবাই যি যেনেকে পাৰে কোনোবাই ফিল্টাৰ এটা দিছে কোনোবাই শিক্ষক পঢ়া চকী এখন দিছে কোনোবাই সিলিং ফেন দিছে মই তেতিয়া মনত চিন্তা কৰো যে কেইদিনমান আগতেতো টিভি টক শ্ব' পৰ্যন্ত হৈছিল এই অনুষ্ঠানটোৰ বিৰোধিতা কৰি কিন্তু মানুহেতো নামানিলে মানুহেতো আগুৱাই গ'ল কাৰণ মানুহে জানে যে এইখন অসম এতিয়া আশাৰ অসম এইখন অসমত ঋণাত্মক কথা কোৱা মানুহে ভাল নাপায় মানুহে ইতিবাচক চিন্তা ভাল পায় মানুহে আগবাঢ়ি যাব খোজে আজি যিসকলে চাকৰি পালে মই তেওঁলোকক এটা অনুৰোধ কৰিম আমাকতো একো দিব নালাগে আৰু দিব নালাগা থাকাটোৱে ভাল প্ৰথম যেতিয়া আমি দৰমহা পাম কিবা নহয় কিবা উপহাৰ প্ৰথম মোৰ দেউতা মাক দিম হ'ব নহয় হ'বনে নাই কিবা নহয় কিবা এটা দেউতা মাক দিম আৰু দ্বিতীয়তে ক'ত দিম গাঁৱৰ নামঘৰটোত দিম আৰু তৃতীয় মাহত দৰমহা পালে মই পঢ়া স্কুলখনত কিবা নহয় কিবা সৰু বস্তু এটা হলেও আমি দান কৰিম হ'বনে নাই হ'ব প্ৰথম কাক দিম দেউতা মা হ'ব ইমান লাহে লাহে কৈছে নিদিবি নেকি ঐ বাবাহঁত দিবি নে নাই প্ৰথম কাক দিম দেউতা মা হ'ব তাৰ পিছত গাঁৱৰ নামঘৰ মন্দিৰ যি উপাসনাৰ জায়গা আছে তাতে সৰু 101 টকা হলেও আমি দিম হ'বনে নাই হ'ব আৰু তৃতীয় মাহত যেতিয়া দৰমহা পাম আমাৰ স্কুলখনত চকী এখন হলেও আমি কিনি দিম হ'ব তাৰ পিছত আৰু মোৰ কাম শেষ 3 মাহলৈকে মোৰ লগত কন্টেক্ট থাকিব হ'ব নহয় 3 মাহলৈকে কিন্তু মোৰ লগত চুক্তি থাকিব হ'ব আৰু এটা লাষ্ট কাম এটা আছে ঘৰত যদি কাবাৰ অৰুণোদয় আছে আজিয়ে দেউতা মাক ক'ব লাগিব যে আৰু অৰুণোদয় টকা নলবি হ'বনে নাই হ'ব যদি এটা হাত চাপৰি মাৰি দিব লাগিব না জোৰ কৰি ঠিক আছে আমাৰ অসমখন এনেকৈ পৰিৱৰ্তন হ'ব আৰু এনেকুৱা পৰিৱৰ্তনৰ কাৰণেই আমি কাম কৰিছো আমি কাম কৰি গৈ থাকিম শ্ৰদ্ধাৰ যুৱক যুৱতী বন্ধু বান্ধৱীসকল মুখ্য সচিব ডাঙৰীয়াই তেওঁৰ ভাষণত এটা ডাঙৰ শব্দ কৈছিলে কৰ্ম সংস্কৃতি মই পুলিচৰ ল'ৰা ছোৱালীবিলাকক কম প্ৰথমতে আজি আমি পুলিচ হলো যোৱা কালিলৈকে যদি পুলিচে কোনো অপৰাধ নোহোৱাকৈ আমাক লাঠি এটা মাৰে আমাক যদি গালি পাৰে আমি মনটো দুখ পাও নে নাপাও পাও নহয় গতিকে পুলিচৰ যেতিয়া আমি ইউনিফৰ্ম পিন্ধিম সদায় এটা কথা আমি মনত ৰাখিম যে দুখীয়া মানুহক ৰক্ষা কৰাৰ কাৰণেহে আমি পুলিচৰ ইউনিফৰ্ম পিন্ধিছো দুখীয়া মানুহৰ ওপৰত অত্যাচাৰ কৰাৰ কাৰণে আমি পুলিচৰ ইউনিফৰ্ম পিন্ধা নাই মই যোৱাবাৰো মিটিঙত কৈছিলো আজি মই আকৌ এবাৰ কৈছো মোৰ যেতিয়া গাড়ীখন যায় তেতিয়া সন্মুখত যদি মাৰ্সিডিজ এখন আহি যায় পুলিচজনে হুইসেল মাৰে আৰু যেতিয়া ৰিক্সাখন আহি পায় পুলিচে লাঠি মাৰে গাড়ীৱালা মানুহক খালি হুইসেল আৰু ৰিক্সা ঠেলাক লাঠি তেতিয়া মই দুই এজন পুলিচক সুধো মাতি আনি যে তই যে বাবা লাঠি মাৰিলি তোৰ জন্ম আম্বানী আৰু টাটাৰ ঘৰত হৈছিল নেকি তোৰতো জন্ম এনেকুৱা দুখীয়া মানুহৰ ঘৰতে হৈছিল বোলে হয় দাদা পুলিচত থাকিলে এনেকুৱাই হৈ যায় বোলে এনেকুৱা আমি হ'ব নালাগিব ঠিক আছে আমি যিসকল পুলিচত আছো যোৱাবাৰৰ নিযুক্তি এইবাৰৰ নিযুক্তি আমাৰ এইখিনি মানুহ গলে 20% হৈ যায় পুলিচত আমি বেলেগৰ কথা শুনাতকৈ আমি পুলিচত এটা নতুন পৰম্পৰাৰ সৃষ্টি কৰিম দুখীয়া আৰু দৰিদ্ৰৰ বন্ধু জনসেৱাৰ্থে জনহিতাৰ্থে এইটো হৈছে আমাৰ অসম পুলিচৰ মূল বাণী কেতিয়াবা আমাৰ ডাঙৰ অফিচাৰ বিলাকে এইটো পাহৰি যায় কিন্তু আমি সৰুবিলাকে নাপাহৰো হ'বতো জনহিতাৰ্থে মানে কি ফৰ দ্য ৱেলফেয়াৰ অফ দ্য পিপল আমি সদায় দুখীয়া আৰু দৰিদ্ৰ মানুহৰ আমি বন্ধু হৈ থাকিম এই কথাখিনি আমি মনত ৰাখিব লাগিব
শিক্ষকৰ চাকৰি যিসকল গৈছে মই সদায় এটা কথাই কওঁ যে সমাজক আজি যদি আটাইতকৈ প্ৰয়োজন সেইটো হৈছে এটা শক্তিশালী ৰাজহুৱা শিক্ষাৰ ব্যৱস্থা যোৱা 2011 চনৰ পৰা মোৰ সৌভাগ্য হৈছিল যে মই শিক্ষামন্ত্ৰী থাকা নাথাকা এই গোটেই সময়ছোৱাৰ ভিতৰত আমি প্ৰায় 2 লাখ অসমত শিক্ষক নিযুক্তিৰ ৰাস্তা আমি খুলিব পাৰিছিলো প্ৰায় 40,000তকৈও নতুন স্কুল আমাৰ কাৰ্যকালত স্থাপন হৈছিল কেতিয়াবা আমাৰ বাতৰি কাকতসমূহে দেখে যে অমুকত স্কুলখন বন্ধ কৰিছে যদি চৰকাৰে 1000খন স্কুল ছাত্ৰ নথকাৰ কাৰণে বন্ধ কৰিছে আমাৰ কাৰ্যকালত অসমত 40,000 নতুন স্কুল হৈছে চাহ বাগিচাত গৈ হাই স্কুল হৈছে অসমৰ সমান ট্ৰেক ৰেকৰ্ড আৰু কাৰোৱে নাই এটা দহকত 2 লাখ শিক্ষক 40,000 স্কুল আমি তা কিয় কৰিছো ৰাজহুৱা শিক্ষাৰ ব্যৱস্থাটোক শক্তিশালী কৰাৰ কাৰণে কৰিছো আমাৰ মনত আবেগ নাই আবেগিক কাম আমি নকৰোৱে যে মোৰ ল'ৰা ছোৱালীক মই ইংলিছ মিডিয়ামত এডমিশন দি নিজে কৈ থাকিম ইংলিছ মিডিয়ামত পঢ়িব নালাগে অসমীয়া মিডিয়ামত পঢ়িব লাগে তেনেকুৱা শিক্ষা দিয়াৰ মোৰ ধৃষ্টতাও নাই আৰু তেনেকুৱা মই শিক্ষা নিদিওৱে এতিয়া মোৰ ল'ৰা ইংলিছ মিডিয়ামত পঢ়ে মইনো কাক হাক দিম ইংলিছ মিডিয়ামত পঢ়িবৰ কাৰণে কিন্তু আমাৰ অসমত আনকি ডাঙৰ ডাঙৰ নেতায়ো নিজৰ ল'ৰা ছোৱালীক ইংলিছ মিডিয়ামত দি বিধানসভাত ডিবেট কৰে যে ইংলিছ মিডিয়ামত কিয় থাকিব অসমীয়া মিডিয়ামত ল'ৰা ছোৱালীক পঢ়াব লাগে আৰে বাবা তোমাৰ ল'ৰা ছোৱালীক কিয় তুমি নপঢ়ালা তোমাৰ ল'ৰা ছোৱালীয়ে পঢ়িব নালাগে দুখীয়া ঘৰৰ ল'ৰা ছোৱালীয়ে অসমীয়া মিডিয়ামত পঢ়িব লাগে যাতে ভাষাটো জীয়াই থাকে ভাষা জীয়াই ৰখাৰ দায়িত্ব ধনীৰ পৰা দুখীয়া জনলৈকে দৰিদ্ৰ আৰু দুখীয়া মানুহৰ এয়া অকল দায়িত্ব হ'ব নোৱাৰে যি নহওক মাতৃভাষাৰ স্কুলত 2 লাখ নিযুক্তি আৰু 40,000 নতুন স্কুল অহা 12 তাৰিখে ভাৰতৰ ৰাষ্ট্ৰপতি গুৱাহাটীত আহিব আমি চাহ বাগিচা অঞ্চলত আৰু 100খন আমি হাই স্কুল খুলিম অৰ্থাৎ আমি প্ৰতিটো দিনেই ৰাজহুৱা শিক্ষাক শক্তিশালী কৰাৰ বাবে আমি কাম কৰিছো আজিও 700 কলেজত লেকচাৰাৰ কেইদিনমান আগতে 600 লেকচাৰাৰ আমি এপইন্টমেন্ট দিছো 1300 কলেজত লেকচাৰাৰ এটা বছৰৰ ভিতৰত এয়া সাধাৰণ কথা নহয় মই শিক্ষামন্ত্ৰী ডাঙৰীয়াক অভিনন্দন জনাম যে 1300 কলেজত ভেকেন্সি ফিল আপ কৰা হেয়া সাধাৰণ আৰু মুখৰ কথা নহয় এই ৰাজহুৱা শিক্ষাৰ ব্যৱস্থাটোক আমি শক্তিশালী কৰাৰ বাবে চেষ্টা কৰিছো আৰু আমি চেষ্টা কৰি গৈ থাকিম আজিত আমাৰ যিসকল শিক্ষকৰ নিযুক্তি পাইছে তেওঁলোকক মই অনুৰোধ কৰিম যাতে আপোনালোকে নিয়মীয়াকৈ শ্ৰেণীত পাঠদান ৰিচাৰ্চ গৱেষণা আৰু ইনোভেশন ক্লাছ ট্ৰানজেকশন ক্লাছত পাঠ্যক্ৰম গৱেষণা আৰু ইনোভেশন এই তিনিটা ৰাস্তাৰ মাজেৰে গৈ আমি অসমৰ ৰাজহুৱা শিক্ষা ক্ষেত্ৰখনক আমি উজ্বলাই তুলিব লাগিব আজি ইয়াতে প্ৰায় 1000 ইঞ্জিনিয়াৰৰ নিযুক্তি হৈছে আমাৰ অসমত ইমান ইঞ্জিনিয়াৰৰ নিযুক্তি আগতে আমি কেতিয়াও কৰা নাছিলো আমাক এতিয়া ইঞ্জিনিয়াৰ লাগে কাৰণ আমি ৰাস্তা বনাইছো কলেজ বনাইছো মেডিকেল কলেজ বনাইছো ইঞ্জিনিয়াৰিং কলেজ বনাইছো কাৰিকৰী ল'ৰা ছোৱালীৰ আমাক প্ৰয়োজন আছে মই আমাৰ ইঞ্জিনিয়াৰ সকলকো এটাই কথাই অনুৰোধ কৰিম অলপ আগতে এপইন্টমেন্ট দিউতে আমি কৈছিলো যে ইঞ্জিনিয়াৰ জনক যেতিয়া ৰুৰেল ডেভেলপমেন্টত চাকৰি পায় তেওঁৰ মনটো অলপ ভাল লাগে যেতিয়া পিএইচসি ডিপাৰ্টমেন্টত পায় মনটো অলপ ভাল লাগে আৰু পিডব্লিউডি ডিপাৰ্টমেন্টত পালে মনটো একদম হাঁহি উঠি যায় এটো কিয় উঠে দৰমহাটো একে হয় তাৰ মানে আমি ধৰি লৈছো যে পিডব্লিউডি ডিপাৰ্টমেন্টত আমি এক্সট্ৰা টকাটো অলপ বেছিকৈ পাম নহলে আমাৰ পিডব্লিউডি ডিআৰডিএ আৰু পিএইচসিৰ মাজত পাৰ্থক্য কি এই বয়সত যদি আমি সেই ৰাস্তাৰে খোজ কাঢ়ো ভৱিষ্যতে আমাৰ বহুত বিপদ হ'ব মই আমাৰ ল'ৰা ছোৱালী সকলক অনুৰোধ কৰিম মই ইঞ্জিনিয়াৰ মানুহক খোৱা পানী দিয়াৰ সমান পবিত্ৰ কাম একো নাই গ্ৰামাঞ্চলৰ উন্নয়নৰ বাবে কাম কৰাতকৈ আনন্দ একো নাই
আৰু গড়কাপ্তানি লোক নিৰ্মাণ বিভাগতো কাম কৰাৰ আনন্দ আছে কিন্তু আমাৰ চইচ বিলাক এইটো কাৰণে চইচ হ'ব নালাগে যে এই বিভাগত টকা কম আছে আন এটা বিভাগত টকা বেছি আছে আমাৰ চইচ হ'ব লাগে যে ৰাইজৰ উদ্দেশ্যে আমি কেনেকে ভাল কৰি কাম কৰিব পাৰিম মোৰ অনুৰোধ যে আমাৰ অভিযন্তা সকলেও নতুন অসমৰ বুনিয়াদ নিৰ্মাণৰ বাবে আপোনালোকে নিষ্ঠা আৰু সততাৰে সৈতে কাম কৰিব মই অলপ আগতে কৈছো যে অসমত আমি আৰু এটা ফৰেষ্ট বেটেলিয়ন আমি খুলিম মই ৰাইজক ক'ব খুজিছো যে এই নিযুক্তি পত্ৰ চলি থকাৰ অৱস্থাতে আমি আৰু 10,000 চাকৰিৰ নতুন বিজ্ঞাপন আমি মুকলি কৰি দিম আৰু 10,000 চাকৰি এডভাৰটাইজ আমি খুব সোনকালে দিয়াৰ বাবে চেষ্টা কৰি আছো যিসকলে টিভি স্ক্ৰীনত চাই আছে চাকৰি পোৱা নাই তেওঁলোকেও পঢ়া শুনা কৰি থাকক দৌৰাদৌৰি কৰি থাকক মন ভাঙি দিব নালাগে আৰু তাৰ উপৰিও আমি 2 লাখ ল'ৰা ছোৱালীক ব্যক্তিগতভাৱে বা সেলফ এমপ্লয়মেন্টত আমি সহায় কৰাৰ কথা কৈছিলো অহা 8 অক্টোবৰত তাৰ বিষয়েও আমি ৰাইজৰ লগত আলোচনা কৰিম ৰাইজক আমাৰ সিদ্ধান্তৰ বিষয়ে জনাম অৰ্থাৎ যেনেকৈ আমি কৈছিলো যে 1 লাখ ল'ৰাক আমি চাকৰি দিম আৰু 2 লাখ ল'ৰা ছোৱালীক আমি আত্মসংস্থাপনৰ ব্যৱস্থা কৰি দিম সেই ৰাস্তাৰে আমি আগবাঢ়ি গৈ থাকিম আৰু আমাৰ ইস্পিত লক্ষ্যত থিয় নিদিয়ালৈকে আমি আমাৰ এই যাত্ৰা আমি অব্যাহত ৰাখিম শ্ৰদ্ধাৰ ৰাইজ অসমত তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ 26,000 নিযুক্তিৰ প্ৰক্ৰিয়া চলি আছে নিখন্দেহে ই এটা ডাঙৰ নিযুক্তি প্ৰক্ৰিয়া প্ৰত্যাহ্বানো আছিল প্ৰত্যাহ্বানো থাকিব বহু সময়ত আমাৰ কিছুমান মানুহে আমাৰ মাজত কনফিউজন কৰোৱাই দিয়ে কেইদিনমান আগতে কনফিউজন কৰালে যে 9 লাখ এমপ্লয়মেন্ট এক্সচেঞ্জত নাম ৰেজিষ্টাৰ হৈছে 12 লাখ এমপ্লয়মেন্ট এক্সচেঞ্জত নাম ৰেজিষ্টাৰ হৈছে 14 লাখ কেণ্ডিডেট কেনেকৈ আহিল তাৰমানে হেবোৰ অসমৰ বাহিৰৰ পৰা আহি গ'ল এই ধৰণৰ কথা কৈ মানুহৰ মনটো বিকৃতি কৰি দিলে এতিয়া মই প্ৰশ্ন সুধিম যে যদি অসমত 12 লাখ নিবনুৱা আছে এজন নিবনুৱাইটো তৃতীয় গ্ৰেডতো এপ্লাই কৰিব চতুৰ্থ গ্ৰেডতো এপ্লাই কৰিব তেওঁ যদি গাড়ী চলাব জানে তেওঁটো ড্ৰাইভাৰৰ বাবেও এপ্লাই কৰিব অৰ্থাৎ 9 লাখ ল'ৰা ছোৱালীয়ে এই চাকৰিৰ বাবে আবেদন কৰিছে কিন্তু তিনিওটা ক্ষেত্ৰতে আবেদন কৰিছে আৰু সেই ক্ষেত্ৰবিলাকৰ মাজত তিনিটা তাৰ ভিতৰতো ভাগ আছে কোনোবা হায়াৰ সেকেন্ডাৰী পাস কোনোবা ডিগ্ৰী পাস কোনোবা হায়াৰ সেকেন্ডাৰী সাইজ তেনেকে তিনিটা পৰীক্ষা আছে 6টা পৰীক্ষা অনুষ্ঠিত হৈছে যদি 6টা পৰীক্ষাত আমি যদি সকলোৱে বহু তেতিয়ালে 9 লাখ ক্যান্ডিডেটে গৈ 9 into 6 তাতো ক্যান্ডিডেটৰ বহিৰ সংখ্যাটো গৈ পেলাই 54 লাখ হ'বগৈ তাৰমানে কোনোবাই ক'ব নেকি অসমৰ বাহিৰৰ পৰা ইয়াৰ কাৰণে মানুহ আহি গ'ল বুলি এই কথাবিলাক তেওঁলোকে আমাক নুখুদেও প্ৰশ্নও নকৰে কিন্তু লগে লগে তেওঁলোকে লিখি দিয়ে একাংশ লোকে কাৰণ তেওঁলোকে যেনে তেনে প্ৰমাণ কৰিব খোজে যে কৰবাত গণ্ডগোল হৈছে এই ৰাস্তা দি আমি অসমখনক আগুৱাব নোৱাৰো আমাৰ 9 লাখ লৰাই পৰীক্ষা দিছে 12 লাখ এমপ্লয়মেন্ট এক্সচেঞ্জত আমাৰ লৰা আছে কিন্তু 9 লাখ লৰাই পৰীক্ষা দিছে এটা লৰাই তিনিটা সাবজেক্টত পৰীক্ষা দিলে বহিটো 14 লাখ হ'বগৈ বা তাতকৈ বেছি হ'ব কিন্তু আমাৰ মানুহক লাগে নহয় ষড়যন্ত্ৰ বাহিৰৰ পৰা আহি গ'ল এই ৰাস্তাৰে লৰা ছোৱালী বুজি নাপায় এনেকুৱা ধৰণৰ নিউজ ওলোৱাৰ পিছত সোকা লৰা ছোৱালী বিলাকে বিৰাট ভয় খায় মনটো ৰাতিপুৱা পেপাৰখন পঢ়ি টিভিত নিউজটো শুনাৰ পিছত তেওঁলোক কিমান টেনচন খাই যাৰ পৰীক্ষা ভাল হৈছে তেওঁলোকে ভাবে ইমান ধুনীয়াকৈ পৰীক্ষাটো লিখি আহিলো এতিয়াতো 2 লাখ বাহিৰৰ পৰা লৰা ছোৱালী আহি গ'ল নাগপুৰৰ পৰা আহি গ'ল বাৰাণসীৰ পৰা আহি গ'ল লগত আকৌ তাত মিৰ্চ মছলা লগাবৰ কাৰণে নাগপুৰ আৰু বাৰাণসী শব্দ দুটাও লিখি দিয়ে যাতে অলপ মিৰ্চ মছলা লাগি গ'ল মানুহে কিমান ভয় খালে ইয়াত কোনবা আছে নেকি নাগপুৰৰ চাকৰি লোৱা আজি আছে নেকি কাৰোবাৰ এড্ৰেছ নাগপুৰৰ আছে নেকি নাই নে আছে
কোনোবা আছে নেকি নাগপুৰৰ? আছে নেকি দুই এটা? আছে নেকি? কৰবা আছে? কোনোবা বাৰাণসীৰ পৰা আহিছে নেকি? এতিয়া মইতো সকলোকে অনুৰোধ কৰিম যে এটা এটাকৈ আপোনালোকে ইণ্টাৰভিউ লওক যে কোনোবা নাগপুৰৰ পৰা বাৰাণসীৰ পৰা আহিছে নেকি। কিন্তু মানুহৰ মূৰত এনেকুৱা ধৰণৰ কথা কৈ কৈ আমি দুখীয়া মানুহবিলাকৰ মন ব্যতিব্যস্ত কৰি পেলাওঁ। তাৰপিছত আহি গ'ল ইণ্টাৰনেট। পৰীক্ষাটো মুঠতে যিকোনো কাৰণে হ'ব নিদিয়ে। এবাৰ লিখিব বাহিৰৰ পৰা কেণ্ডিডেট আহি গ'ল, এবাৰ লিখিলে ইণ্টাৰনেট বন্ধ কিয়, হাইকোৰ্ট গৈ পালেগৈ। মুঠতে পৰীক্ষাটো হ'ব নালাগে, চৰকাৰখনে যেনে তেনে 1 লাখ নিযুক্তি দিব নালাগে। মইতো আজিও কওঁ, হিমালয়ো যদি আগত থিয় হয় 1 লাখ নিযুক্তি এই চৰকাৰৰ দিনত হ'বই। হিমালয় আগত থিয় হ'লেও হ'ব। ইণ্টাৰনেটটো সৰু কথা। সেইকাৰণে এইবিলাক চেষ্টা বাদ দিব লাগে। সকলোৱে লগ হৈ পঢ়াৰ পৰিৱেশ অসমত সৃষ্টি কৰিব লাগে, যাতে ল'ৰা ছোৱালীয়ে ড্ৰাগছ নাখায়, দৌৰা দৌৰি কৰি থাকে ৰাতিপুৱাৰ পৰা, খেলা ধূলা কৰে, পঢ়াৰ পৰিৱেশ ৰচনা কৰে। এইবাৰ আমাক বহুতে কৈ আছিল যে অসমীয়া স্কুলত ষ্টুডেণ্টৰ সংখ্যা কমি গৈছে। শিক্ষামন্ত্ৰী ডাঙৰীয়াই ক'ব আমাৰতো স্কুলত ছাত্ৰ ছাত্ৰীৰ সংখ্যা বাঢ়ি গৈছে। আমি ক'তো থমকি ৰোৱা নাই। আমাৰ এই বিজয়ৰ যাত্ৰা, অসমৰ অশ্বমেধৰ যাত্ৰা চলি থাকিব। আৰু মই নিশ্চিত যে এনেকে গৈ 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 এদিন ৭৫ বছৰৰ দুখ দুৰ্দশা আঁতৰাই অসম ভাৰতৰ ভিতৰতে এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্যত পৰিণত হ'ব। তাক মই বিশ্বাস কৰোঁ আৰু তাৰ কাৰণে আমি সকলোৱে মিলি কাম কৰি যাম। শেষত আজি যিসকল সফল প্ৰাৰ্থী আমাৰ ইয়াত উপস্থিত আছে, মই সকলোৰে পিতৃ মাতৃৰ শ্ৰীচৰণত সেৱা জনাইছোঁ। পিতৃ মাতৃৰ আশীৰ্বাদ অবিহনে কোনো সন্তানে আগবাঢ়ি যাব নোৱাৰে। আজি সন্তানৰ এই প্ৰাপ্তিৰ আনন্দৰ মাজত কাৰোবাৰ যদি আশীৰ্বাদ লুকাই আছে, সেয়া আমাৰ পিতৃ আৰু মাতৃৰ। মই আমাৰ সকলো যুৱক যুৱতীক অনুৰোধ কৰিম যে মই বিয়াও কৰিম, মোৰ ল'ৰা ছোৱালীও হ'ব, কিন্তু মোৰ পিতৃ মাতৃৰ ঋণ মই জীৱনত কেতিয়াও পৰিশোধ কৰিব নোৱাৰোঁ। সকলো সময়তে পিতৃ মাতৃক সেৱা কৰাৰ যি মোৰ পবিত্ৰ দায়িত্ব, সেই দায়িত্বটো যাতে মই পালন কৰোঁ, তাৰ বাবে মই সকলোকে অনুৰোধ কৰিম। দ্বিতীয়তে, বিশেষকৈ পুলিচৰ নিযুক্তিৰ ক্ষেত্ৰত গাঁৱৰ ৰাইজেও ক্লাব, বিভিন্ন অনুষ্ঠানে বিভিন্ন ধৰণে সহায় কৰাৰ বাতৰি এইকেইটা দিন টেলিভিশ্যনত ওলাই আছে। মই সকলো আমাৰ যুৱক যুৱতীসকলক সহায় কৰা প্ৰতিগৰাকী সমাজ হিতৈষী ব্যক্তিক মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু অসমৰ দিগ্বিজয়ৰ এই সেন্দুৰীয়া যাত্ৰাত সকলোৰে সহযোগিতা পুনৰ এবাৰ কামনা কৰিছোঁ। পুনৰ এবাৰ অসম চৰকাৰৰ মোৰ সতীৰ্থ মন্ত্ৰীসকল, যাৰ নেতৃত্বত এই সুন্দৰ নিযুক্তি সম্পন্ন হ'ল, তেখেতসকলক মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। অসমৰ চৰকাৰী বিষয়াসকলৰ কৰ্মনিষ্ঠাই আমাক এই নিকা আৰু স্বচ্ছ নিযুক্তি প্ৰক্ৰিয়াত সহায় কৰিছে। মঞ্চত উপস্থিত থকা অসম চৰকাৰৰ মুখ্য সচিব আৰু তেওঁৰ সতীৰ্থসকলক এই নিকা আৰু স্বচ্ছ নিযুক্তি প্ৰক্ৰিয়াৰ বাবে পুনৰ এবাৰ ধন্যবাদ আৰু অভিনন্দন জনাইছোঁ। অসম পুলিচৰ আৰক্ষী সঞ্চালক প্ৰধান আৰু এই নিযুক্তি প্ৰক্ৰিয়াৰ লগত জড়িত আটাইকে মই পুনৰ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। দুই তিনিটা কথা কম যে পুলিচত যিসকলে চাকৰি পাইছে, তেওঁলোকৰ এপইণ্টমেণ্ট লেটাৰত ডেট অফ জইনিং লিখা আছে। কাৰোবাৰ 1 নৱেম্বৰ আছে, কাৰোবাৰ 1 অক্টোবৰ আছে। গতিকে এপইণ্টমেণ্ট লেটাৰখন ভাল কৰি পঢ়ি চাব। আৰু এপইণ্টমেণ্ট লেটাৰখন ক'ত পাম, এই বিষয়েও অলপ সময় পিছতে আপোনালোকক কৈ দিব যে আমি এপইণ্টমেণ্ট লেটাৰখন ক'ত পাম, আৰু তাৰ পৰাই আমি এপইণ্টমেণ্ট লেটাৰখন আমি ল'ব চেষ্টা কৰিম। বাকী যিসকলে যি বিভাগত নিযুক্তি পাইছে, আমি নিযুক্তি পত্ৰবিলাক ক'ত পাম অলপ পিছতে ইয়াত ঘোষণা কৰা হ'ব। আপোনালোকে যেন মনোযোগেৰে এই
কথাখিনি শুনি লয় যাতে আমি নিযুক্তি প্ৰক্ৰিয়া লওঁতে আমাৰ বিশৃংখলতা আৰু খেলিমেলি নহয় মই পুনৰবাৰ কৈছো যে অসম পুলিচৰ বেটেলিয়নৰ ট্ৰেইনিঙৰ ব্যৱস্থা কৰিবলগীয়া হোৱা বাবে বহুকেইটা চাকৰিত আমি জয়নিং 1 নৱেম্বৰত দিছো অৰ্থাৎ দুৰ্গা পূজাৰ পিছত গতিকে পূজাটো আমি ভাল কৰি খাই লম আৰু ঠিক আছে নহয় ভাল হ'ব হয় নহয় সেই কাৰণে আমি 1 নৱেম্বৰত যোগদান কৰিম আৰু বাকি যিসকলে নিযুক্তি পাইছে তেওঁলোকে নিজৰ ইচ্ছা অনুসৰি 15 দিন 20 দিনৰ ভিতৰত তেওঁলোকে চাকৰিত যোগদান কৰিব পাৰিব পুনৰ সকলোকে আকৌ এবাৰ ধন্যবাদ জনাইছো সকলো ভালে থাকক খুব ভাল কৰি কাম কৰক আৰু আমাৰ অসমখনক আগুৱাই লৈ গৈ থাকক বহুত বহুত ধন্যবাদ জয় হিন্দ বন্দে মাতৰম